আপোনালোকে কি বিচাৰে বিহুৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাটো নে বিহুৰ পিছত নিৰ্বাচন অনুষ্ঠিত হোৱাটো হয় তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে আজিৰ দিনটোত দিনৰ 1 বজাত নিৰ্বাচন আয়োগৰ দল আহি উপস্থিত হ'ব গুৱাহাটীত নিৰ্বাচন আয়োগৰ ওচৰত বিহুৰ পূৰ্বে ভোটগ্ৰহণৰ বাবে অনুৰোধ জনাব ৰাজ্য চৰকাৰে কিন্তু বিৰোধীয়ে বিচাৰিছে যে বিহুৰ পিছত নিৰ্বাচন অনুষ্ঠিত হওক বিৰোধীৰ অন্যমত শাসকীয় পক্ষৰ অন্যমত কিন্তু জনসাধাৰণ অৰ্থাৎ আপোনালোকে কি বিচাৰে বিহুৰ পিছত নে বিহুৰ আগত কমেন্টৰ জৰিয়তে জনাবচোন ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ দল আহি উপস্থিত হ'ব আজিৰ দিনটোত 6 মাৰ্চত মুখ্য সচিব আৰু জিলা আয়ুক্তৰে তেওঁলোকে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব ৰাজ্যৰ যি নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কত চূড়ান্ত পৰ্যালোচনা কৰিব নিৰ্বাচন আয়োগৰ দল দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব আয়োগৰ দলটো গতিকে আপোনালোকক পুনৰবাৰ সুধিছো যে বিহুৰ পিছত নে বিহুৰ আগত নিৰ্বাচন অনুষ্ঠিত হোৱাটো আপুনি বিচাৰে কমেন্টৰ জৰিয়তে জনাব